পদ্মশ্ৰী সন্মানৰ বাবে যোগ্য নহয় নেকি সাৰ্থৱ জুবিন গাৰ্গ ৩০,০০০ৰ অধিক গান ভাষা সংস্কৃতিলৈ অনবদ্য অৱদান আগবঢ়াৰ পাছতো কাৰ বাবেই অৱহেলিত জুবিন অৰিজিৎ সিঙলৈ আগবঢ়োৱা হৈছে পদ্মশ্ৰী সন্মান কিন্তু বাৰে বাৰে কিয় মাহিয়াই চকু জুবিনলৈ সঁচাই অসমত জীৱিত অৱস্থাত শিল্পীয়ে নাপায় নেকি প্ৰকৃত মৰ্যাদা ইয়াকে লৈ সামাজিক মাধ্যমত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ ঘোষণা কৰা হ'ল পদ্ম সন্মানৰ তালিকা বিভিন্ন ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবেই ব্যক্তিসকলক দিয়া হৈছে এই সন্মান য'ত আছে সংগীত শিল্পী অৰিজিৎ সিঙৰ নাম কিন্তু আশ্চৰ্যকৰভাৱেই সেই তালিকাত স্থাপন নাপালে অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গে তাকে লৈ এতিয়া সামাজিক মাধ্যমত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ একাংশৰ প্ৰশ্ন ২০০০ চনত আত্মপ্ৰকাশ কৰা অৰিজিৎ সিঙক দিয়া হ'ল পদ্মশ্ৰী সন্মান কিন্তু ১৯৯২ চনতেই আত্মপ্ৰকাশ কৰা জুবিনক এই অৱহেলা কিয় জুবিন গাৰ্গ পদ্মশ্ৰীৰ দৰে ৰাষ্ট্ৰীয় সন্মানৰ বাবে যোগ্য নহয় নেকি অসমৰ সাংস্কৃতিক জগতক নতুন মাত্ৰা দিয়া জুবিনে কেতিয়া লাভ কৰিব পদ্মশ্ৰী সন্মান ইয়াৰ কাৰণ আপোনালোকে কি বুলি ভাবে জনাওক কমেণ্ট বক্সত নিউজ ডেস্ক ৰিপৰ্ট ভিজন লখিমপুৰ